গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমি আমাৰ অ'ৰা কেনেকৈ পজিটিভ কৰিম। এতিয়া কথা হ'ল, বহুতৰে মনত প্ৰশ্ন হ'ব যে অ'ৰা মানেনো কি? কাৰণ বহুত সংখ্যক লোকে জানে, বহুত সংখ্যক লোকে নাজানে। যিসকলে আধ্যাত্মিকতাৰ ওপৰত অধ্যয়ন কৰিছে, আধ্যাত্মিকতা জানে বা স্পিৰিচুৱেলিত আছে, তেওঁলোকে অ'ৰা মানে কি জানে। কিন্তু যিসকলে আধ্যাত্মিকতাত অহা নাই বা আধ্যাত্মিকতাৰ বিষয়ে অধ্যয়ন কৰা নাই, তেওঁলোকে হয়তো অ'ৰা মানে কি নাজানিবও পাৰে। যেনেকৈ মই নাজানো, ঠিক আছে, মই জনা নাছিলোঁ, তো পিছতহে গম পাইছোঁ যে অ'ৰা মানেনো কি। তো তাৰ আগতে এটা কথা কৈ লওঁ যে মই কোনো মানে ধৰক শিক্ষাগুৰু নহয় বা কোনো মটিভেশ্যন স্পীকাৰ নহয় যি মই আপোনালোকক শিকাবলৈ গৈছোঁ, তেনেকুৱা কোনো কথা নহয়। জাষ্ট মই শিকি আছোঁ। মই আধ্যাত্মিকতা স্পিৰিচুৱেলি বিষয়ত মই শিকি আছোঁ। কাৰণ কিয়, মোৰ জীৱনৰ কিছুমান সমস্যা আহিছিলে আৰু সমস্যাখিনি জানিবৰ কাৰণে যে মানুহৰ জীৱনত কিয় সমস্যা আহে, সেই সমস্যাখিনি জানিবৰ কাৰণে মই চেষ্টা কৰিলোঁ। আৰু চেষ্টা কৰোঁতে মই আধ্যাত্মিকতাত আহিলোঁ, আধ্যাত্মিকতাৰ বিষয়ে জানিব চেষ্টা কৰিলোঁ। আৰু তেতিয়াই মই এটা এটা বস্তু শিকি গৈ আছোঁ। আৰু তেতিয়া মই অনুভৱ কৰিলোঁ যে মই যিখিনি শিকিছোঁ, যাতে সেইখিনি মই এটা মানে মই ইউটিউব বা ফেচবুকত কাম কৰাৰ এটা মন মেলিলে। তো মন যেতিয়া মিলিলে, তেতিয়া মই ভাবিলোঁ যে তাৰ ভিডিঅ' বনোৱা কিবা এটাতো বিষয়বস্তু হ'ব লাগিব, ব্লগ বনোৱা কিবা এটা বিষয়বস্তু হ'ব লাগিব। তো মই ব্লগ কেনেকৈ বনাম, তো ব্লগ বনাবলৈ চেষ্টা কৰিলোঁ। তেতিয়া মই ভাবিলোঁ যিখিনি মই শিকি আছোঁ সেইখিনিকে শ্বেয়াৰ কৰিম। তো মই যদি সেইখিনি বস্তু শ্বেয়াৰ কৰোঁ, তেতিয়া কি হ'ব যে মই যেনেকৈ সমস্যাত পৰিছিলোঁ, যেনেকৈ মই সমস্যাৰ পৰা উদ্ধাৰ অলপ অলপকৈ পাই আছোঁ, তেনেকৈ বহুত মানুহ এই সংসাৰত, এই সমাজত বা এই পৃথিৱীত বহুত মানুহ এনেকুৱা আছে যি সমস্যাৰ মাজত, বিপদৰ মাজত আছে। তো তেওঁলোকে মোৰ ভিডিঅ'বিলাক যদি চায়, তেতিয়াহ'লে কি হ'ব, তেওঁলোকে তাৰ বিষয়ে গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিব বা বিচাৰিব, হয়নে? তেতিয়াই তেওঁলোকৰো যাতে সমস্যাৰ সমাধান হয়, সেই চিন্তা কৰিয়ে মই এনেধৰণে ভিডিঅ' বনোৱা চিন্তা কৰিলোঁ। তো এতিয়া কথা হ'ল যে মানে অ'ৰা মানেনো কি? ঠিক আছে, অ'ৰা হৈছে এটা আভা, মানে অসমীয়াত যদি কোৱা হয় এটা আভা মণ্ডল, ঠিক আছে। আৰু ইংলিছত যদি কোৱা হয়, তাক কয় যে এটা ইলেক্ট্ৰিক মেগনেটিক ফিল্ড, যি এটা চুম্বক শক্তিৰ দৰে, ঠিক আছে। তাৰমানে চুম্বক শক্তি যেনেকৈ চুম্বকে মানে লোহাক আকৰ্ষণ কৰে, তেনেকৈ আমাৰ যদি মানে অ'ৰাটো, আমাৰ অ'ৰা যদি পজিটিভ থাকে, তেতিয়াহ'লে কি হয়, আমাৰ ফালে মানুহ আকৰ্ষিত হয়, ঠিক আছে। তো আমাৰ মানে অ'ৰাটো যেনেকৈ ধৰক আমাৰ বিষয়ে কোনোবাই যদি চিন্তা কৰিছে, আমাৰ বিষয়ে যদি কোনোবাই ভাবিছে বা আমাৰ বিষয়ে কোনোবাই কথা পাতিছে, তেতিয়াহ'লে তেওঁলোকৰ ফিল কেনেকুৱা হৈছে, তেওঁলোকে কেনেকুৱা অনুভৱ কৰিছে, তেওঁলোকে পজিটিভ অনুভৱ কৰিছে নে নিগেটিভ, তেওঁলোকে মোৰ কথা মানে পাতি পেলাই বা মোৰ কথা ভাবি পেলাই কিবা ভাল নলগা নিচিনা লাগিছে নে ভাল লাগিছে, সেইটোৰ ওপৰত, সেইটোৱে হৈছে আমাৰ আভা, আমাৰ অ'ৰা। আমাৰ যদি অ'ৰাটো যদি পজিটিভ থাকে নহয়, তেতিয়া আমাক লৈ পেলাই মানুহ সুখী হয়, মানে মানুহে আমাৰ লগ পাবলৈ বিচাৰে বা আমাৰ কাষ চাপি আহে, ঠিক আছে। আৰু অ'ৰা নিগেটিভ হ'লে আমাৰ পৰা মানুহ আঁতৰিবলৈ চেষ্টা কৰে। যেনেকৈ ধৰক, মই এটা উদাহৰণ দিছোঁ, আপোনালোকৰ লগতো হ'ব পাৰে বা আমাৰ ঘৰত তেনেকুৱা হয় বা প্ৰত্যেকৰে ঘৰত তেনেকুৱা হয় যে এনে কিছুমান ব্যক্তি আছে যি অহাৰ লগে লগে আমাৰ ঘৰখন কিবা এটা ভাল লগা হৈ যায় আৰু ঘৰত কিবা এটা আনন্দময় পৰিৱেশ সৃষ্টি হয় ন, যে কোনোবা এজন আহিছে, অহাৰ লগে লগে প্ৰত্যেকৰে মনত আনন্দ হৈছে যে আমুক আহিছে, তামুক মানে আমুক আহিছে, ঘৰ বিৰাট ভাল লাগিছে, বহুত দিনৰ মূৰত আহিছে, মানে এটা আনন্দময় পৰিৱেশ হয়। আৰু এনে কিছুমান লোক আছে যি অহাৰ লগে লগে এনেকুৱা অনুভৱ হয়, মানুহজন আহিলে আৰু সঁচাকৈ দেই, মানে আহি গ'ল আৰু, মানে মনটো বেয়া লাগে। যে যোনজন মানুহ আহিলে এটা আমাক পজিটিভ ফিল হয়, এটা আনন্দময় পৰিৱেশ হয়, সেই মানুহজনৰ জানিব, সেই মানুহজনৰ আভা মানে অ'ৰা পজিটিভ হৈ আছে, তেওঁৰ আভা মণ্ডলটো পজিটিভ। আৰু তেওঁ যেতিয়া অহাৰ লগে লগে আমাৰ মনত
পজিটিভ ফিল হয়, আমাৰ পজিটিভ অনুভৱ হয়, তেওঁৰ পৰা এটা পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হয়। সেই পজিটিভ ভাইব্ৰেশ্যনে আনৰ ওচৰত থকা সকলোকে পজিটিভ কৰি পেলায়। ঠিক আছে, আৰু যিজন মানুহ অহাৰ লগে লগে মানে যেতিয়া সোমাই আহে নহয়, সোমাই অহাৰ লগে লগে মনটো কিবা সেমেকি যায়, ভাল লাগে, এইজন আহিলে, আৰু সেই তেনেকুৱা লাগে। মানে তেওঁৰ আভাটো মানে অৰা মণ্ডলটো আভা মণ্ডলটো মানে অৰা নিগেটিভ হৈ আছে, আৰু অৰা নিগেটিভ হৈ থাকিলে কি হয়, সেই মানুহজনৰ পৰা পুৰা নিগেটিভ ভাইব্ৰেশ্যন হয়, আৰু নিগেটিভ ভাইব্ৰেশ্যনে ওচৰত থকা মানুহকো নিগেটিভ কৰি পেলায়। আৰু যেতিয়া ওচৰত থকা মানুহখিনি নিগেটিভ হৈ যায় নহয়, তেতিয়াই কি হয়, মানুহজনৰ মানে প্ৰত্যেকৰে মনটো সেমেকি যায়। ঠিক আছে, তো এতিয়া বুজি পালে যে যাৰ আভা পজিটিভ থাকে, অৰা পজিটিভ থাকে, তেওঁৰ ফালে মানুহ আকৰ্ষণ হয়, আৰু যাৰ অৰা নিগেটিভ হৈ থাকে তেওঁৰ ওচৰত মানুহ আহিবলৈ বেয়া পায়। তাৰমানে কি, মনটো সেমেকি থাকে, দুখ মনত থাকে, কিবা মানে তেওঁৰ দুখৰ বৃত্তান্ত, মানে তেওঁৰ কি হৈছে কি নাই এইবিলাক মানে বৃত্তান্তবিলাক মেলে। তো সেইবিলাক শুনিবৰ কাৰণে বহুতে বেয়া পায়। ঠিক আছে, তো সেইটো কাৰণে আমি অৰা সদায় পজিটিভ ৰাখিব লাগিব। আমি অৰা পজিটিভ ৰাখিবৰ কাৰণে, এই আভা মণ্ডলটো পজিটিভ ৰাখিবৰ কাৰণে কি কৰিব লাগিব? আমি যদি আমাৰ অৰা পজিটিভ কৰিবলৈ হয়, তেতিয়াহ'লে আমি এটা সত্যক স্বীকাৰ কৰিব লাগিব, এটা সত্যক মানি ল'ব লাগিব। ঠিক আছে, আমি সেই সত্যটোক একচেপ্ট কৰিব নিবিচাৰোঁ, আমি সেই সত্যটোক মানিব নিবিচাৰোঁ, সেই সত্যৰ পৰা আমি সদায় পলাই থাকোঁ। আৰু আমি কেনেকৈ পলাওঁ, যে আমাক কোনোবাই মানে সদায় অভিযোগ দিওঁ, অভিযোগ দি পেলাই আমি পলাবলৈ চেষ্টা কৰোঁ, যে আনে আমাক বেয়া পায়, আমুকে আমাক বেয়া পায়, আমুকে মোক নামাতে, মোৰ ঘৰৰ মানুহে মোক ভাল নাপায়, মোৰ ঘৰৰ মানুহে মোৰ মানে ভালকৈ ব্যৱহাৰ নকৰে, মোক গুৰুত্ব নিদিয়ে, মোক আনে দেখিলেও, কোনোবাই দেখিলেও মোক নেদেখা ভাও ধৰে। এইবিলাক লৈ পেলাই আমি অভিযোগ কৰোঁ, অভিযোগ দি পেলাই আমি সেই সত্যৰ পৰা পলাবলৈ চেষ্টা কৰোঁ, কিন্তু সেই সত্যটোক আমি স্বীকাৰ নকৰোঁ। আৰু সেই সত্যটোনো কি? সেই সত্যটো হৈছে কি, যে এই সংসাৰত কোনোৱে আমাক ভাল নাপায়। এই সত্যটোক স্বীকাৰ কৰিব লাগিব, যে এই সংসাৰত আমাক কোনোৱে ভাল নাপায়। এটা স্বাৰ্থ, এটা কাৰণত সকলো আমাৰ লগত এটেচ হৈ থাকে, আমাৰ লগত লগ হৈ থাকে, কিন্তু সেই স্বাৰ্থটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে লগ হৈ থাকিব, আমাৰ লগত এটেচ হৈ থাকিব। যেতিয়া স্বাৰ্থটো নোহোৱা হৈ যাব নহয়, তেতিয়া তেওঁলোক আমাৰ পৰা আঁতৰিবলৈ চেষ্টা কৰে। এই সত্যটোক আমি স্বীকাৰ নকৰোঁ, আৰু এই সত্যটোক যেতিয়াই স্বীকাৰ কৰি ল'ম নহয়, তেতিয়াই লাহে লাহে আমি কি হ'ব, আমাৰ পজিটিভ অৰাটো পজিটিভ হোৱা আৰম্ভ কৰিব। কেনেকৈ সেইটো মই আপোনালোকক ক'ম, যে আমি ভাবোঁ ন, আমাৰ মোৰ ঘৰৰ মানুহ, ঠিক আছে, মোৰ ৱাইফ হওক, মোৰ ভাই ককাই হওক, ভনী হওক, বাইদেউ হওক, বা মোৰ ওচৰ চুবুৰীয়া, মোৰ পৰিয়াল, যিমানখিনি যি আছে ন, যাক আমি ভাবোঁ যে এইখিনি মোৰ আপোন হয়, মোক ভাল পায়, মোক মৰম কৰে, সেইখিনি কিন্তু সকলো মিছা। এটা কাৰণত, এটা স্বাৰ্থতহে, এটা কাৰণতহে আমাৰ লগত তেওঁলোকৰ এটেচ হৈ থাকে, আমাৰ লগত লগ হৈ থাকে। যেতিয়া সেই স্বাৰ্থটো নোহোৱা হৈ যায়, বা আমাৰ লগত সেই স্বাৰ্থটো পূৰণ নহয়, তেওঁলোকৰ যিখিনি স্বাৰ্থ থাকে, যিখিনি আশা থাকে, সেইখিনি যেতিয়া আমি পূৰণ কৰিব নোৱাৰা হৈ যাওঁ নহয়, তেতিয়াই তেওঁলোকে আমাৰ পৰা আঁতৰিবলৈ চেষ্টা কৰে। ঠিক আছে, তো এই এটা স্বাৰ্থত, এটা কাৰণতহে তেওঁলোক আমাৰ লগত এটেচ হৈ থাকে, আমাৰ লগত লগ হৈ থাকে, আৰু কাৰণটো নোহোৱা হ'ব, আমাৰ পৰা আঁতৰি যাব। এই সত্যটোক যদি আমি স্বীকাৰ কৰি লওঁ, তেতিয়াই কি হ'ব, আমি নিজক ভাল পাবলৈ ল'ম। আমি এটাই বস্তু পাম, যে বুজি পাম, যে মই নিজক যিমান মৰম কৰোঁ, নিজে ভাল পাওঁ, নিজক যিমান ভাল পাওঁ, নিজক যিমান প্ৰেম কৰোঁ, আমাক অন্য কোনোৱেই নকৰে। সেই বস্তুটো, সেই সত্যটোক যেতিয়া স্বীকাৰ কৰি ল'ম নহয়, তেতিয়া কি হ'ব, নিজৰ মাজত আত্মবিশ্বাস উৎপন্ন হ'ব। আৰু যেতিয়া আত্মবিশ্বাস উৎপন্ন হ'ব নিজৰ ওপৰত, যে এই পৃথিৱীত মোৰ নিজতকৈ ভাল বন্ধু কোনোৱেই নাই, নিজতকৈ আপোন কোনোৱেই নাই, এই বস্তুটো যেতিয়া আহি যাব নহয়, তেতিয়া নিজৰ মাজতে নিজেই কিবা কৰিবলৈ চেষ্টা হ'ম, আৰু এইটো স্বীকাৰ কৰি ল'ম, যে এই মানুহখিনি যে মোক বেয়া পায়, মানে তেওঁলোকে মোৰ কিবা এটা স্বাৰ্থৰ লগত থকাৰ কাৰণে তেওঁলোক আছিলে, মই তেওঁলোকৰ আশাখিনি পূৰণ কৰিব পৰা নাই, বা তেওঁলোকৰ
স্বাৰ্থখিনি পূৰণ কৰিব নোৱাৰাৰ কাৰণে তেওঁলোক মোৰ নমতা হৈছে, আঁতৰি গৈছে। তেতিয়া কি হ'ব, আমাৰ অলৰেডি সেই মন মাৰি থকা, কোনোবাই মোক বেয়া পায়, সেই অভিযোগবিলাক নাহিব। ঠিক আছে, কেতিয়াও আমি কাকো অভিযোগ দিবলৈ নাযাওঁ যে এই আমুকে বেয়া পায়, মোক ঘৰৰ মানুহে দেখিব নোৱাৰে। সেইবিলাক বস্তু নোহোৱা হৈ যাব। নোহোৱা হ'লে কি হ'ব, লাহে লাহে আমাৰ আত্মবিশ্বাস বাঢ়িব। আত্মবিশ্বাস বঢ়াৰ লগে লগে আমি নিজে যিকোনো সিদ্ধান্ত আমি নিজেই ল'ব পাৰিম, যিকোনো কাম নিজেই কৰিব পাৰিম, যে আনৰ ওপৰত নিৰ্ভৰ নকৰোঁ। আনে মোক ভাল পাব, আনে মোক মৰম কৰিব, আনে মোক মাতিব। সেইবিলাক যেতিয়া আমাৰ মনৰ পৰা আঁতৰি যাব, তেতিয়া লাহে লাহে আমাৰ অৰা পজিটিভ হ'বলৈ আৰম্ভ কৰিব। আৰু যেতিয়া অৰা পজিটিভ হ'ব আৰম্ভ কৰিব নহয়, সকলো আমাৰ ফালে আকৰ্ষিত হ'ব, সকলো আমাৰ ফালে কাষ চাপি আহিব। যাক আমি অভিযোগ দি আছিলোঁ যে এইজন মানুহে মোক বেয়া পায়, এইজন মানুহে মোক বেয়া পায়, ঘৰৰ মানুহে মোক দেখিব নোৱাৰে, আমুকে মোক দেখিব নোৱাৰে, সেইবিলাক যে যি অভিযোগ দি আছিলোঁ, সেই অভিযোগবিলাক নাইকিয়া হৈ যাব। তেওঁলোক নিজে আমাৰ কাষ চাপিব, নিজে আমাৰ ওচৰলৈ আহিব। সেইটো এটা চুম্বক শক্তি। ঠিক আছে, সেইকাৰণে এই অৰাটো হৈছে এটা মেগনেটিক ফিল্ড, ইলেক্ট্ৰিক মেগনেটিক ফিল্ড, যোনটো মানুহক আকৰ্ষণ কৰে। আৰু আকৰ্ষণ কেতিয়া হ'ব, যেতিয়া অৰা পজিটিভ হ'ব। ঠিক আছে, তো অৰা পজিটিভ কৰাৰ এটাই উপায়, নিজৰ মাজত আত্মবিশ্বাস অনা। আৰু আমাক যে এই সংসাৰত এটা স্বাৰ্থতহে মানুহবিলাকে আমাৰ লগত এটেচ হৈ থাকে বা লগ হৈ থাকে, আমাক প্ৰকৃততে ভাল নাপায়, সেই বস্তুটো যেতিয়া আমি সত্যটোক স্বীকাৰ কৰি ল'ম, যেতিয়া নিজক আত্মবিশ্বাসত আনি ল'ম, মোৰ নিজৰ ওপৰত যেতিয়া বিশ্বাস হৈ যাব, তেতিয়া অট'মেটিকলি নিজে অৰা পজিটিভ হোৱা আৰম্ভ হ'ব। এই বস্তুবিলাক আমি আচলতে জনা নাছিলোঁ। আমি নাজানো, কিয় নাজানো, এই বিষয়ে আমি মানে জানিবলৈ চেষ্টাই কৰা নাছিলোঁ। কিন্তু মোৰ কি হৈ গ'ল, মোৰ জীৱনত যেতিয়া এটা প্ৰব্লেম আহি আছিলে নহয়, তেতিয়া মই এইবিলাক বস্তু জানিবলৈ চেষ্টা কৰিছিলোঁ, যে মোৰ এইবিলাক কিয় হৈ থাকে, মোক কিয় এনেকুৱা হয়। আৰু তেতিয়াই মই লাহে লাহে এটা বস্তু জানিবলৈ চেষ্টা কৰিলোঁ, আৰু শিকি পালে মানে এইখিনি বস্তু শিকিবলৈ পাইছোঁ। ঠিক আছে, এতিয়া অৰা মানে কি গম পালোঁ। ঠিক আছে, অৰা আৰু এটা বস্তু আছে, আপোনালোকে চাব যে অৰা আগতে যিসকল মুনিসকল বা দেৱ দেৱীসকল, তেওঁলোকৰ মুখমণ্ডলৰ বেক চাইডে এটা দিব্যজ্যোতি, মানে এটা ধুনীয়াকৈ দিব্যজ্যোতি চক্ৰ ওলায়, হয় না, দিব্যজ্যোতি চক্ৰ বুলি কয়। এনেকৈ বেক চাইডে ওলায় ঘূৰণীয়াকৈ, সেইটোৱে হৈছে অৰা। ঠিক আছে, এতিয়া সেইটো দেৱ দেৱীসকলৰ লগত আছে বুলি ভাবিছিলোঁ, কিন্তু সেই বস্তুটো আমাৰ মানুহৰ লগতো থাকে। ঠিক আছে, আমাৰ মানুহৰ চাৰিওফালে, বডিৰ চাৰিওফালে আমাৰ অৰা আভামণ্ডল থাকে, এটা ইলেক্ট্ৰিক মেগনেটিক ফিল্ড থাকে, যোনটো আমি যদি পজিটিভ কৰি ৰাখিব পাৰোঁ নহয়, তেতিয়া আমাৰ ফালে সকলো বস্তু আকৰ্ষণ হোৱা আৰম্ভ কৰে। আৰু তেতিয়া আমাৰ লাহে লাহে ভাল দিন, আমাৰ সমস্যাবিলাক আঁতৰিব, আমি ভাল দিন দেখা পাম। ঠিক আছে, আমাক কোনো ভাল নাপায়, কিন্তু সেইটো একচেপ্ট। কিন্তু আমি সেই ভুল নকৰোঁ, আমি সকলোকে ভাল পাম, আমি সকলোকে ভাল চকুৰে চাম, ভাল পাম। ঠিক আছে, আমি সকলোৰে ভাল চিন্তা কৰিম, সকলোকে মানে কাৰো প্ৰতি হিংসা নাথাকে। সেই তেনেকুৱা আমাৰ ভাৱনা যেতিয়া উৎপন্ন হ'ব, আৰু নিজৰ মাজত যেতিয়া আত্মবিশ্বাস হ'ব, অট'মেটিকলি অৰা পজিটিভ হৈ যাব। আৰু যেতিয়া অৰা পজিটিভ হ'ব, আমাৰ লাহে লাহে ভাল হোৱা আৰম্ভ কৰিব। যিখিনি আমি কওঁ যে এইখিনিয়ে মোক বেয়া পায়, এইখিনি মোক ভাল নাপায়, এইখিনিয়ে মোক দেখিব নোৱাৰে, সকলো আমাৰ ফালে আকৰ্ষিত হ'ব। সেয়াই হৈছে অৰা। আৰু অৰা সদায় পজিটিভ কৰিব লাগে। পজিটিভ কৰি ৰাখিলে আমাৰ ইউনিভাৰ্ছৰ লগতো আমাৰ ফ্ৰিকুৱেঞ্চি মেটচ হৈ থাকে, কানেক্ট হৈ থাকে। কাৰণ আমাৰ পজিটিভ ভাইব্ৰেশ্যন, যিমানে পজিটিভ ভাইব্ৰেশ্যন হ'ব, যিমানে পজিটিভ এনাৰ্জি ওলাব নহয়, সিমানেই আমাৰ ঈশ্বৰৰ লগত যোনটো ফ্ৰিকুৱেঞ্চি বা ইউনিভাৰ্ছৰ লগত কানেক্ট হৈ থাকিব। আৰু যেতিয়া কানেক্ট হৈ থাকিব, আমাৰ প্ৰত্যেকটো কাম সফল হোৱা আৰম্ভ হ'ব। চাওক, মই যিখিনি কৈ আছোঁ, যিখিনি দি আছোঁ, সেইখিনি সকলো মোৰ অভিজ্ঞতাৰে মই আপোনালোকৰ ওচৰত আগবঢ়াই আছোঁ। মাত্ৰ মই যি শিকিছোঁ সেইখিনি মই দি আছোঁ। এটা ব্লগ আকাৰে বনাই আছোঁ ভিডিঅ'। কোনো মই মটিভেশ্যন স্পীকাৰ নহয়, মই আপোনালোকক শিকাবলৈ যোৱা নাই। মই যিখিনি শিকিছোঁ আপোনালোকক দি আছোঁ। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে অৰা সকলোৱে পজিটিভ কৰিব পাৰে। অৰা মানে কি সকলোৱে জানে। ঠিক আছে, তাৰ কাৰণে। আৰু এই অৰা যদি পজিটিভ কৰে, সকলোৰে ভাল হ'ব, আৰু সকলোৰে তাৰমানে এটা ভাল দিন দেখা পাব। ঠিক আছে,
সকলোৱে সমস্যাৰ পৰা উদ্ধাৰ পাব, বিপদৰ পৰা উদ্ধাৰ পাব। মানুহৰ যোনটো মনটো সেমেকি থাকে, মানে উদাস মনত থাকে, সেই মনবিলাক সদায় ফূৰ্তিলে কনভাৰ্ট হৈ যাব। ঠিক আছে, আনন্দলৈ কনভাৰ্ট হৈ যাব। তো সেইটো কাৰণে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৰে ভাল হয়। ঠিক আছে, আৰু মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ফেচবুক পেজ এটা আছে PKB ডিফাৰেণ্ট, তাতো আপোনালোকে ফ'ল' কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ছ সদায় পাই থাকে। তো আৰু এটা বিষয়বস্তু লৈ আহি আছোঁ, নতুন বিষয়বস্তু লৈ। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। তো ধন্যবাদ আপোনালোকক ইমান। তো আজিলৈ সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তুৰ বাবে অপেক্ষা কৰক।